হোৱাটছএপৰ পৰা এনিমেশ্যন ভিডিঅ' তৈয়াৰ কৰক। নমস্কাৰ বন্ধুসকল, মই আজি হোৱাটছএপৰ দ্বাৰা কেনেকৈ এনিমেশ্যন ভিডিঅ' বনাব পাৰি মই আপোনালোকক দেখুৱাম। এয়া হৈছে মোৰ হোৱাটছএপত ক্লিক কৰিলোঁ। এইটো চাৰ্ট আছে, চাৰ্টত বৰ্তমান চাৰ্টত আছে। চাৰ্টৰ পৰা যি কেমেৰা আছে কেমেৰাত টিপক। এই কেমেৰাটো অন হ'ল। কেমেৰা অন হোৱাৰ পিছত ইয়াত ফটো চাৰিকোণা কৰি আছে, এইটো ফটো গোটেই গেলাৰীত মাৰক। গেলাৰীত মাৰি যিকোনো এটা ফটো আপোনালোকে বাছি ল'ব পাৰে। ছাপ'জ ইয়াৰ ফটো ল'লোঁ মই। ইয়াৰ ফটো লৈ ৰাইট চিহ্ন টিপক। ল'লোঁ ৰাইট চিহ্ন। এতিয়া ইয়াত AI বুলি আছে, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এডিটত মাৰি দিয়ক। এডিটত দি লওঁ। এডিট আছে, এই যে কলমৰ চিন আছে ডিছক্ৰাইব বুলি, ডিছক্ৰাইব ইয়াত এতিয়া আপুনি লিখিব পাৰে। মই ইয়াত লিখিলোঁ এটা গছৰ তলত থকা ছবি বনাই দিয়ক। বনাই দিব বাছ দিব। এটা গছৰ তলত থকা ছবি বনাই দিব। এই তীৰ চিহ্নত মাৰি দিয়ক। এই যে বনাই আছে চাওক, এনেকৈ বনাই আছে। অলপ সময় লাগিব। যিটো বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি এটা গছৰ তলত থকা ছবিখন আহিছে নহয় লগে লগে। এতিয়া এইটো ছবি হৈছে। এতিয়া যদি আপুনি কয় এনিমেশ্যন বনাই দিয়ক, ইয়াক লৰচৰ কৰিব, তেতিয়াহ'লে আপুনি কি কৰিব, ইয়াতে এনিমেট বুলি এই যে কোণাত লিখা আছে এনিমেট, ইয়াতে ক্লিক মাৰক। ক্লিক মাৰিলোঁ, লগে লগে হৈ আছে ৰিপেইং, কামটো কৰি আছে। এই হৈ গ'ল চাওক, ফটোটো কেনেকৈ লৈছে চাওক গছৰ তলত। এই যে এনেকৈ মানে আজিকালি হোৱাটছএপতো ধুনীয়া ছবি বনাব পাৰি, এনিমেশ্যন ভিডিঅ' বনাব পাৰি। এতিয়া মই ডাউনলোড কৰিম। এই ওপৰত ৰাইট চিহ্ন আছে, ৰাইট চিহ্নত ক্লিক মাৰক। ক্লিক মাৰাৰ লগে লগে এটা আহিল কি ডাউনলোড, এই যে ডাউনলোড কোণত আছে না, এই ইয়াত টিপক। এই হৈ আছে, এই হৈ গ'ল, ডাউনলোড হৈ গ'ল। এতিয়া বেক যাওক, তোমাৰ ফটোখন গেলাৰীত চাব। এতিয়া মই গেলাৰীত যাওঁ। এই মোৰ গেলাৰী, এই যে ইয়াত ক্লিক মাৰিলোঁ। এই যে এনিমেশ্যন ভিডিঅ' চাওক কি সুন্দৰ কৈছে এখন চাওক। এটা ছবিৰ পৰা কেনেকৈ এনিমেশ্যন ভিডিঅ' বনাব পাৰি এটা হোৱাটছএপত। আৰু এই হোৱাটছএপটো আপোনালোকৰ প্ৰত্যেকজন মানুহৰে আছে। সেইকাৰণে ভিডিঅ'খন বনালোঁ যাতে আপোনালোকে হোৱাটছএপত এনেকুৱা এনিমেশ্যন বা ধুনীয়া ছবি বনাই ফেচবুকত, ইনষ্টাগ্ৰামত বা ইউটিউবত যাতে আপলোড কৰিব পাৰে। নেম ৰাচং, ধন্যবাদ।